টাউন কমিটি যিমানখিনি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জুৰিডিকশ্যনৰ টাউন কমিটি আছে টোটেল 22ৰ ভিতৰত আমাৰ বৰলাংফেৰ আৰু উমলাফেৰ সেই দুটা টাউন কমিটিটো আমি ইয়াত এক্সিকিউটিভ অফিচাৰ জৰিয়তে সেই টাউন কমিটিটো চলাব। বাকীবিলাক আমি 20টা টাউন কমিটি আছে, সেই 20টা টাউন কমিটি আৰু মিউনিচিপাল বৰ্ড সেই 20টা আজি এক্সপায়াৰ হৈ গ'ল। যেতিয়া এক্সপায়াৰ হোৱাৰ লগে লগে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো ৰুলছ 1954 কনষ্টিটিউশ্যন অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৰুলছ 1954 কনষ্টিটিউশ্যন অফ টাউন কমিটি ৰুলছৰ মতে আমি ক্লজ 1 আৰু 2 আৰু চেপ্টাৰ 2 মতে আমি এডহক কমিটি আমি ইচি ৰেজলিউশ্যন লৈছোঁ। ইচি ৰেজলিউশ্যন জৰিয়তে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ইচি ৰেজলিউশ্যন মতে আমি আজি এডহক কমিটি গঠন কৰাৰ পিছত তেওঁলোকৰ আজি শপত দিয়া হৈছে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেওঁলোকৰ শপত ল'লে আৰু তেওঁ চেয়াৰমেন, ভাইচ চেয়াৰমেন আৰু মেম্বাৰ্ছসকলৰ আজি শপত লোৱা হৈ গ'ল। গতিকে আজিৰ পৰা তেওঁলোকৰ ফাংচন হ'ব। কাৰ্বি আংলঙত টাউন কমিটি যিমানখিনি আছে বা মিউনিচিপাল বৰ্ড যিমানখিনি আছে, আমি আৰ্বান এৰিয়া মিনিষ্টাৰৰ লগত, মন্ত্ৰীৰ লগত আমি আলোচনা কৰিছোঁ। সেই মিউনিচিপাল বৰ্ড এৰিয়া আৰু টাউন কমিটি এৰিয়া যিমানখিনি ডেভেলপমেণ্টৰ কামবিলাকৰ অভিযোগ সেই গোটেইখিনি পূৰণ কৰিবৰ কাৰণে আমাৰ আৰ্বান ডেভেলপমেণ্ট মন্ত্ৰী জয়ন্তমূলক বৰুৱা অহা মাহত আহিব। আমি আলাপ আলোচনা কৰি সেই গোটেইখিনি পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। যিবিলাকৰ হোৱা নাই, বেমাৰ হৈছে, তেওঁলোকৰকো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অফিচাৰ্ছ আছে, প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে, ডেপুটি ছেক্ৰেটাৰী আছে, তেওঁলোকৰ পৰা শপত ল'ম। নিৰ্বাচন কেতিয়া হ'ব? নিৰ্বাচনটো বাৰিষা পাৰ হোৱাৰ পিছত আমি আকৌ ইচি ৰেজলিউশ্যন ল'ব লাগিব। ইচি ৰেজলিউশ্যন লোৱাৰ পিছত আমি যিটো নেকি কনষ্টিটিউশ্যন অফ টাউন কমিটি ৰুলছ সেই ৰুলছ মতে আমি আকৌ নটিফিকেশ্যন দিম। নটিফিকেশ্যন দিয়াৰ পিছত তেওঁলোকৰ আকৌ ইলেকশ্যনটো আৰু মেম্বাৰ্ছসকল আৰু লগতে বোকাজান চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন মেম্বাৰ্ছসকল আপোনালোকৰ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ টিম কাৰ্বি আংলঙে আপোনালোকৰ আন্তৰিক অভিনন্দন জনাইছোঁ, কংগ্ৰেচুলেশ্যন জনাইছোঁ। আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ডিচিশ্যন লৈছোঁ, সেই ডিচিশ্যন মতে আমি এডহক কমিটি দিয়া হৈছে আপোনালোকক। এই এডহক কমিটিতে আপোনালোকৰ যিমানখিনি ৱাৰ্ড আছে সেইটো ৱাৰ্ডটো আপোনালোকে শিকিব। পোনপ্ৰথমবাৰ আমি চেণ্ট্ৰেলি আপোনালোকক শপত দিছোঁ, শপত গ্ৰহণৰ কাৰ্যসূচীটো লোৱা হৈছে। আগতো যে টাউনে বা তাত মিউনিচিপাল বৰ্ডৰ হ'ব, তাতে আমি পত্ৰখিনি দিয়া হৈছে। কিন্তু এবাৰ আমি এডহক কমিটি হোৱাৰ কাৰণে আমি চেণ্ট্ৰেলি লোৱা হৈছে। যোৱাবাৰ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ MEC-সকলৰ শপত লোৱাৰ আগত চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰ দুজন তেখেতসকলক মাতি আমি শপত লৈছোঁ তেখেতক। এতিয়া আপোনালোকক আজি শপত দিয়া হৈছে, ইয়াত গোটেইখিনি লোৱা হৈছে হামৰেং, বকলীয়া আৰু দকমুখা আৰু বোকাজান। গতিকে আপোনালোকৰ যিটো টাউন যিমানখিনি ৱাৰ্ড আছে, আপোনালোকৰ ৱাৰ্ড দায়িত্ব এতিয়া লৈছে আপোনালোকে, সেইটো আপোনালোকে ভালকৈ চাব। যিমানখিনি ডেভেলপমেণ্টৰ কাম লাগে সেইটো আমি আৰু একমাহমান পিছত আপোনালোকে ভালকৈ চেকিং হোৱাৰ পিছত কি তাত ৱাৰ্ডবিলাকে কি অসুবিধা আছে, ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি অৰাউণ্ড ডেভেলপমেণ্ট, সেই গোটেইখিনি আমি মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন আমাৰ আৰ্বান ডেভেলপমেণ্টৰ মিনিষ্টাৰ জয়ন্তমূলক বৰুৱাক আমি নিমন্ত্ৰণ কৰি আপোনালোকৰ উৎসৱত মাতিম। আপোনালোকৰ গোটেইখিনি মেমৰেণ্ডাম আকাৰে দিব, এটা বুকলেট হিচাপে আপোনালোকে ল'ব। তাত কি কি প্ৰব্লেমছ আছে গোটেইখিনি আপোনালোকে ৰিটেন লিখিত অৱস্থাত দিব, যাতে আগন্তুক যাতে নিৰ্বাচন আমি বাৰিষা শেষ হোৱাৰ পিছত যাতে ইলেকশ্যন আমি পাতিম, সেই ইলেকশ্যনৰ যাতে গোটেইখিনি ৱাৰ্ডে জিকিয়াই। যোৱাবাৰ আপোনালোকে দেখা পাইছে আম আদমি পাৰ্টিৰ চিফ মিনিষ্টাৰ, অনগোয়িং চিফ মিনিষ্টাৰ, এতিয়াতো আউটগোয়িং হৈছে,
তেওঁ নিজে চিফ মিনিষ্টাৰ হৈ হাৰি থাকে, তেওঁ নিজে টিকেট দিছে, প্ৰেচিডেণ্টৰ প্ৰেচিডেণ্ট। গতিকে এইটো হ'ব নালাগে, যাতে প্ৰত্যেক ৱাৰ্ডে আপোনালোকে ৱাৰ্ডৰ মেম্বাৰবিলাকক লৈ আনক বা আলোচনা কৰক, যাতে জিকি আহে, নেক্সট ইলেকশ্যন পাতিলে জিকি আহে, তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। God suddenly affirm that I will bear true faith and allegiance to the Constitution of India as by law established, and that I will The Constitution of India is by law established, and that I will faithfully serve the duty upon which I am about to enter. Thank you. Next. Bear true faith and allegiance to the Constitution of India as by law established, and that I will faithfully discharge the established, and that I will faithfully discharge the duty upon which I am about to enter.